ঘূৰি যাব বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনা। শেখ হাছিনাই দীৰ্ঘদিন ধৰি ভাৰতত নাথাকে, অতি শীঘ্ৰেই স্বদেশলৈ ঘূৰি যাব। যেতিয়াই বাংলাদেশত গণতন্ত্ৰ প্ৰতিষ্ঠা হ'ব, যেতিয়াই বাংলাদেশত শান্তি প্ৰতিষ্ঠা হ'ব, তেতিয়াই সেই মুহূৰ্ততে শেখ হাছিনা ঘূৰি যাব বাংলাদেশলৈ। এই কথা জনাইছে লণ্ডনত থকা তেওঁৰ পুত্ৰ সাজিব ৱাজেদ ৰয়ে। জয় আসলতে পঠিয়াইছে এই বাৰ্তা, এটা ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰিছে দেশবাসীলৈ বুলি, য'ত তেওঁ উল্লেখ কৰিছে যে দেশত শান্তি প্ৰতিষ্ঠা হ'লেই প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনা বাংলাদেশলৈ উভতি যাব। আমি দৃশ্যাংশ লৈ আনিছো এই মুহূৰ্তত সবিস্তাৰে খবৰৰ সবিশেষ লৈ আনিছো। এটা ডাঙৰ খবৰ দিবলৈ চেষ্টা কৰিছো। দীৰ্ঘদিন ধৰি ভাৰতত নাথাকে শেখ হাছিনা, বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকী ঘূৰি যাব আৰু দেশলৈ শান্তি ঘূৰি আহিলে হাছিনা দেশলৈ ঘূৰি যাব বুলি জনাইছে। দীৰ্ঘদিন ভাৰতত নাথাকে শেখ হাছিনা। লণ্ডনৰ পৰা শেখ হাছিনাৰ পুত্ৰ সাজিব ৱাজেদ ৰয়ে দেশবাসীক উদ্দেশ্যি দিলে বাৰ্তা। আৰু আৱামী লীগৰ কৰ্মী সমৰ্থকক এৰি বিদেশত থাকিব খোজা নাই বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী। গণতন্ত্ৰ প্ৰতিষ্ঠা হ'লেই বা শান্তি ঘূৰি আহিলেই হাছিনা দেশলৈ ঘূৰি যাব বুলি জনাইছে পুত্ৰই। যেহেতু বাংলাদেশত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু ছাত্ৰ আন্দোলনৰ গইনালৈ মৌলবাদীৰ উত্থান ঘটিছিল, উফৰাই পেলোৱা হৈছিল হাছিনা চৰকাৰ। শেখ হাছিনাই পলায়ন কৰিছিল, দেশ এৰি পলায়ন কৰিছিল, ভাৰতত থিতাপি লৈছিল। তাৰ পাছতেই পুত্ৰই এতিয়া এই মন্তব্য প্ৰদান কৰিছে দেশবাসীলৈ উদ্দেশ্যি ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰিছে যে দীৰ্ঘদিন ভাৰতত নাথাকে শেখ হাছিনা, অতি শীঘ্ৰেই বাংলাদেশলৈ ঘূৰি যাব শেখ হাছিনা। শান্তি ঘূৰি আহিলেই হাছিনা দেশলৈ ঘূৰি যাব। কিন্তু আৱামী লীগৰ যিসকল কৰ্মী আছে, যিসকল সমৰ্থক আছে, তেওঁলোকক এৰি বিদেশত থাকিব খোজা নাই বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে। গণতন্ত্ৰ প্ৰতিষ্ঠা হ'লেই স্বদেশলৈ ঘূৰি যাব হাছিনা আৰু প্ৰথমবাৰৰ বাবে হাছিনাৰ পৰিয়ালৰ সদস্য এতিয়া মুখ খোলা দেখিবলৈ পোৱা গৈছে। লণ্ডনৰ পৰা শেখ হাছিনাৰ পুত্ৰ সাজিব ৱাজেদ ৰয়ে দেশবাসীক উদ্দেশ্যি দিছে বাৰ্তা। ছ'চিয়েল মিডিয়া যোগে দিয়া বাৰ্তা তেওঁ কয় যে আৱামী লীগক নিষেধ কৰি দিয়াটো সম্ভৱ নহয়। যিটো দলে বাংলাদেশ স্বাধীন কৰিছে সেই দলটোক কোনেও নিষেধ কৰিব নোৱাৰে আৰু বাংলাদেশত শান্তি প্ৰতিষ্ঠা কৰিবলৈ আৰু সংখ্যালঘু হিন্দুসকলৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছলৈ আহ্বান জনাইছে হাছিনাৰ পুত্ৰই। যিহেতু কালি বাংলাদেশত অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠন কৰা হৈছে, মুৰব্বী হিচাপে মহম্মদ ইউনুছে দায়িত্বভাৰ অৰ্পণ কৰা হৈছে। মহম্মদ ইউনুছ সহ 15 গৰাকীকৈ সদস্যই অন্তৰ্বৰ্তীকালীন চৰকাৰৰ 15 গৰাকীকৈ সদস্যই কালি শপত গ্ৰহণ কৰিছে আৰু বাংলাদেশত শান্তি প্ৰতিষ্ঠা কৰিবৰ বাবে এতিয়া শেখ হাছিনাৰ পুত্ৰই আহ্বান জনাইছে অন্তৰ্বৰ্তীকালীন চৰকাৰলৈ। সংখ্যালঘু হিন্দুসকলক যিহেতু ভয়ংকৰ হিচাপে আছিলে বৰ্বৰভাৱে নিৰ্যাতন কৰা হৈছে, বাংলাদেশত বিশেষকৈ হিন্দু প্ৰধান এলেকাসমূহত আক্ৰমণ কৰা হৈছে, সংখ্যালঘু হিন্দুৰ ওপৰত বৰ্বৰ নিৰ্যাতন চলোৱা হৈছে আৰু হিন্দুসকলৰ নিৰাপত্তা নিশ্চিত কৰিবৰ বাবে এতিয়া অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছলৈ আহ্বান জনাইছে শেখ হাছিনাৰ পুত্ৰ সাজিব ৱাজেদ ৰয়ে আৰু দেশবাসীলৈ উদ্দেশ্যি বাৰ্তা প্ৰেৰণ কৰিছে যে দীৰ্ঘদিন ধৰি ভাৰতত নাথাকে শেখ হাছিনা, আৱামী লীগৰ কৰ্মী সমৰ্থকক এৰি বিদেশত থাকিব খোজা নাই বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী আৰু বাংলাদেশলৈ ঘূৰি যাব শেখ হাছিনা। যেতিয়াই শান্তি ঘূৰি আহিব, যেতিয়াই দেশত শান্তি প্ৰতিষ্ঠা হ'ব, যেতিয়াই গণতন্ত্ৰ প্ৰতিষ্ঠা হ'ব, তেতিয়াই স্বদেশলৈ ঘূৰি যাব শেখ হাছিনা। আৰু প্ৰথমবাৰৰ বাবে ছ'চিয়েল মিডিয়াত হাছিনাৰ পৰিয়ালৰ সদস্যই মুখ খুলিছে। লণ্ডনৰ পৰা শেখ হাছিনাৰ পুত্ৰ সাজিব ৱাজেদ ৰয়ে দেশবাসীলৈ উদ্দেশ্যি বাৰ্তা দিছে আৰু তেওঁ জনাইছে, ছ'চিয়েল মিডিয়া যোগে দিয়া বাৰ্তাত তেওঁ উল্লেখ কৰিছে যে আৱামী লীগক নিষেধ কৰি দিয়াটো সম্ভৱ নহয়। যিটো দলে বাংলাদেশ স্বাধীন কৰিছে সেই দলটোক কোনেও নিষেধ কৰিব নোৱাৰে। লগতে অন্তৰ্বৰ্তীকালীন চৰকাৰ যিহেতু গঠন হৈছে, মুৰব্বী মহম্মদ ইউনুছলৈ বিশেষ আহ্বান জনাইছে হাছিনাৰ পুত্ৰই। বাংলাদেশত শান্তি প্ৰতিষ্ঠা কৰিব লাগে আৰু সংখ্যালঘু হিন্দুসকলৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে আহ্বান জনাইছে অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছলৈ। আৰু কি ক'লে সাজিব ৱাজেদ ৰয়ে সেই বাৰ্তা আমাৰ সৈতে আছে, আমি এই মুহূৰ্তত শুনাই লৈছো। আমি সাজিব ৱাজেদ জয় বলছি। বাংলাদেশে এখন একটি বিশৃঙ্খল পরিস্থিতি চলছে। সারা দেশে আমাদের ভাঙচুর হচ্ছে, লুটপাট হচ্ছে, আমাদের শহরের বাইরে আমাদের নেতাকর্মী, আমাদের আওয়ামী লীগের নেতাকর্মীদের উপর হামলা চলছে, অনেকে হত্যা করা হয়েছে। এই পরিস্থিতিতে আমি বলতে চাই, আওয়ামী লীগ হচ্ছে বাংলাদেশের সবথেকে পুরাতন গণতান্ত্রিক এবং সবথেকে বড় দল। আওয়ামী লীগ কিন্তু মরে যায়নি। আওয়ামী লীগ এই দেশকে, বাংলাদেশকে স্বাধীন করেছে
আওয়ামী লীগকে শেষ করা সম্ভব না। আমরা বলেছিলাম যে আমার পরিবার আর রাজনীতি করবে না, তবে আমাদের নেতাকর্মীর উপর যেভাবে হামলা হচ্ছে এই পরিস্থিতিতে আমরা হাল ছেড়ে দিতে পারি না। বাংলাদেশে যদি গণতন্ত্র নতুন বাংলাদেশ গড়ে তুলতে হয়, আওয়ামী লীগ ছাড়া সম্ভব না। আওয়ামী লীগ হচ্ছে সব থেকে বড় দল। আওয়ামী লীগ কোথাও যাবে না, আওয়ামী লীগ শেষ হয়ে যাবে না, আওয়ামী লীগকে শেষ করা সম্ভব না। হাসিনার পুত্র সাজিব ওয়াজেদ জয়ে দেশবাসীৰ উদ্দেশ্যে যে বাৰ্তা দিলে সেই বাৰ্তা আমি শুনালো, য'ত তেওঁ উল্লেখ কৰিছে ছ'চিয়েল মিডিয়া যোগে যি বাৰ্তা তেওঁ দিছে তাত উল্লেখ কৰিছে যে বাংলাদেশলৈ ঘূৰি যাব শ্বেখ হাছিনা। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে আৱামী লীগৰ কৰ্মী সমৰ্থকক এৰি বিদেশত থাকিব খোজা নাই, গতিকে দীৰ্ঘদিন ধৰি ভাৰতত আশ্ৰয় নলয় শ্বেখ হাছিনাই। শান্তি যেতিয়া প্ৰতিষ্ঠা হ'ব বাংলাদেশত, গণতন্ত্ৰ যেতিয়া প্ৰতিষ্ঠা হ'ব বাংলাদেশত, তেতিয়াই লগালগে স্বদেশলৈ ঘূৰি যাব হাছিনা। আৰু প্ৰথমবাৰৰ বাবে হাছিনাৰ পৰিয়ালৰ সদস্যই মুখ খোলা দেখিবলৈ পোৱা গৈছে। দেশবাসীৰ উদ্দেশ্যে এনেদৰে হাছিনাৰ পুত্ৰ সাজিব ওয়াজেদ জয়ে বাৰ্তা প্ৰেৰণ কৰিছে, য'ত তেওঁ উল্লেখ কৰিছে যে আৱামী লীগক নিষেধ কৰি দিয়াটো সম্ভৱ নহয়। যিটো দলে বাংলাদেশ স্বাধীন কৰিছে সেই দলটোক কোনেও নিষেধ কৰিব নোৱাৰে আৰু বাংলাদেশত শান্তি প্ৰতিষ্ঠা কৰিবলৈ, লগতে সংখ্যালঘু হিন্দুসকলৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছলৈ আহ্বান জনাইছে হাছিনাৰ পুত্ৰই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।